আমি বিভিন্নজনক বিভিন্ন সময়ত আহ্বান জনাইছিলোঁ বিভিন্ন সহযোগিতাৰ বাবে। এতিয়ালৈকে আমাৰ যোৰহাট জিলাত যেহেতু ৰাজনৈতিকভাৱে বা আমাৰ দলগতভাৱে বিগত সময়ছোৱাত ইনচাৰ্জ MP হিচাপে মই কাম কৰি আছোঁ এই 4খন জিলাত মাজুলী, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত। মোৰ অনুৰোধ মৰ্মে এতিয়ালৈকে আমি পিছত কেনেকৈ কি কৰিম সেইটো সিদ্ধান্ত লোৱা হ'ব। সাংসদ পুঁজিৰ পৰা আন্তঃগাঁথনি উন্নয়ন, যেহেতু বহুত স্কুল, কলেজ, দলং কিবা ভাঙি গৈছে, আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম গণ পৰিষদৰ সাংসদ বীৰেন বৈশ্যই মোক 50 লাখ টকা দিয়াৰ কথা কৈছে। তেখেতৰ সৈতে ময়ো 50 লাখ টকা কৰি 1 কোটি টকাৰে কোনোবা এটা অঞ্চলত কৰিম। সাংসদ অসম গণ পৰিষদৰ আন এগৰাকী সাংসদ শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াই মোক 25 লাখ টকা দিয়াৰ কথা কৈছে। তেওঁৰ লগতো মই 25 লাখ টকা যোগ কৰি উন্নয়ন কৰিম। আৰু এগৰাকী সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱাদেৱে 25 লাখ টকা দিয়াৰ কথা কৈছে, অৰ্থাৎ 1 কোটি টকা তেখেতসকলে প্ৰদান কৰিব। তাৰ লগত মোৰ সাংসদ পুঁজিৰ পৰাও 1 কোটি টকা প্ৰদান কৰি 2 কোটি টকাৰ আমি বৰ কিছুমান সৰু কামো কৰিব লাগিব, যিবিলাক বেচৰকাৰী সংস্থাৰ ক'ৰবাত ক্লাব এটা ভাঙি গৈছে। 25 লাখ টকা তেওঁৰ সাংসদ পুঁজিৰ পৰা আমাক দিয়াৰ কথা কৈছে। গতিকে তেখেতসকলৰ 1 কোটিটোৰ লগত মোৰো 1 কোটি টকা এটা যোগ দিম। গতিকে আৰু যেহেতু মই নিজেই এই অঞ্চলত কাম কৰোঁৱেই, গতিকে মোৰ পৰৱৰ্তী মই কেনেকৈ ভাবিছোঁ, মোৰ কি পুঁজি আছে আপোনালোকক পৰৱৰ্তী সময়ত জনাম। কোনোবা যদি সাংসদে কিবা এটা ইয়াত আন্তঃগাঁথনিৰ কাৰণে দিয়ে, তেতিয়াহ'লে মই কথা দিছোঁ যে মোৰ সাংসদ পুঁজিৰ পৰা সমপৰ্যায়ৰ পইচা তেওঁলোকৰ তাত দিম। অৰ্থাৎ আজিৰ মোৰ সাংসদসকলৰ পৰা সংগ্ৰহ 1 কোটি টকা, আৰু মই নিজে 1 কোটি টকা আজি ইয়াত মাননীয় জিলা আয়ুক্তসকলৰ জৰিয়তে এতিয়া মাননীয় বিধায়কসকলৰ সৈতে কথা পাতি আয়ুক্তসকলৰ জৰিয়তে এই ধন খৰচ কৰাব।